আজি ৰেচিপিটো লৈ আহিছোঁ তিতা কেৰেলা। চবে বেয়া পায় এইটো খাই পিনে, কিন্তু যদি আমি ইয়াক প্ৰথমতে কাটি পিনে এনেকৈ পানীত ভিজাই থৈ দিওঁ তেতিয়াহ'লে তিতাটো নোহোৱা হৈ যায়। 5 মিনিটমান আগতে ভিজাই থৈ দিব লাগে। ব'লক তেতিয়াহ'লে তিতা কেৰেলাৰ ৰেচিপিটো বনাই দেখাম আজি আপোনালোকক। ইয়াৰ বাবে প্ৰয়োজন হ'ব আলু, পিঁয়াজ আৰু বিলাহী, লগতে কেঁচা জলকীয়া। কেৰাহী গৰম কৰি পিনে অকণমান ভোট জলকীয়া দিছোঁ মই, 1 চিকুটমান, অলপমান পিঁয়াজ, ফ্ৰাই কৰি এতিয়া দি দিম আলুখিনি। এটা সৰু আকাৰৰ আলু দিছোঁ মই। লগতে বিলাহী এটা। এইখিনিতে ফ্ৰাই কৰি ল'ম। সোৱাদ অনুসৰি নিমখ দি দিম ইয়াতে অকণমান। ইয়াত অকণমান এতিয়া জিৰা পাউডাৰ দি দিম মই, আৰু লগতে অকণমান ধনিয়া পাউডাৰ দি পিনে এইখিনি লৰাম ভালকৈ। এইখিনি এতিয়া ভাজি হৈ গ'ল। এতিয়া কি কৰিম, তিতা কেৰেলাখিনি পানীৰ পৰা আঁতৰাই পিনে ভালকৈ ধুই পিনে কম জুইত এতিয়া এইখিনি সিজিব দিম। ঢাকনটো লগাই দিম, ঢাকন লগাই দি পিনে এইখিনি এতিয়া সিজিব দিম ভালকৈ। এই যে চব্জি ধোৱা পানীখিনি আছিল, এইখিনি কিন্তু এনে পেলাই নিদিওঁ দেই ৰাইজ, মই এই ফুলবিলাকত দি দিওঁ। মাজতে অকণমান পানী দি পিনে তিতা কেৰেলাখিনি সিজিব দিম। প্ৰায় ভাজি হৈ গ'ল। এতিয়া গৰম ভাতৰ লগত পৰিৱেশন কৰিলে হ'ল। ধন্যবাদ। কেতিয়াবা খাই চাবচোন আপোনালোকেও, অকণমানো তিতা নালাগে।